53 বছৰৰ পিছত বাংলাদেশে সম্পৰ্ক আৰম্ভ কৰিছে পাকিস্তানেৰে। ভাৰতৰ সৈতে বাণিজ্যিক সম্পৰ্কৰ দ্ৰুত অৱনতি ঘটিছে বাংলাদেশৰ। ভাৰতৰ জাহাজ আৰু বাংলাদেশৰ বন্দৰত ৰখাব নোৱাৰিব। চূড়ান্ত অৱনতি ঘটিছে ভাৰতৰ বৈদেশিক সম্পৰ্ক। 53 বছৰৰ পাছত ভাৰতৰ পৰিৱৰ্তে পাকিস্তানৰ লগত সম্পৰ্ক আৰম্ভ কৰিছে বাংলাদেশে। বাংলাদেশৰ লগত ভাৰতৰ বৈদেশিক কূটনৈতিক সম্পৰ্ক অতি দ্ৰুতভাৱে অৱনতি হ'বলৈ আৰম্ভ কৰিছে। 1971 চনৰ পৰাই বাংলাদেশৰ লগত পাকিস্তানৰ নৌ যোগাযোগ সম্পূৰ্ণৰূপে বন্ধ আছিল। বাংলাদেশত শ্বেখ হাছিনা চৰকাৰ থকাৰ সময়ত পাকিস্তানৰ পৰা অহা সামগ্ৰীসমূহ মালয়েছিয়া, ছিংগাপুৰ বা শ্ৰীলংকাত নমোৱা হৈছিল আৰু সেই দেশৰ পৰা অহা অন্যান্য জাহাজেৰে বাংলাদেশলৈ অনা হৈছিল। বৰ্তমান ডক্টৰ ইউনুছ চৰকাৰে এই নীতি পৰিৱৰ্তন কৰিলে। কোনো ধৰণৰ পৰিদৰ্শন নোহোৱাকৈ এতিয়া পাকিস্তানৰ জাহাজ বাংলাদেশলৈ আহিব পৰা হৈছে। পাকিস্তানৰ জাহাজ বাংলাদেশৰ চট্টগ্ৰাম আৰু মোংলা বন্দৰলৈ আহিব পৰা হ'ল। 22 ডিচেম্বৰত দুখন জাহাজে পাকিস্তানৰ পৰা 811 কণ্টেইনাৰসহ সামগ্ৰী আনি বাংলাদেশৰ লগত বজাৰ মুকলি কৰিছে। ভাৰতৰ ওপৰত নিৰ্ভৰশীল বাংলাদেশে এতিয়া পাকিস্তানৰ পৰা ডলোমাইট, মাৰ্বল ব্লক, বস্ত্ৰ নিৰ্মাণৰ কেঁচা সামগ্ৰী, চেনি, ইলেক্ট্ৰনিক সামগ্ৰী আদি আমদানি কৰিছে। বাংলাদেশ চৰকাৰে ভাৰতৰ পৰা সামগ্ৰী ক্ৰয় কৰা নীতি ক্ৰমে হ্ৰাস কৰিবলৈ আৰম্ভ কৰিছে। বাংলাদেশৰ চট্টগ্ৰাম আৰু মোংলা বন্দৰক ভাৰতে যাতে ব্যৱহাৰ কৰিব নোৱাৰে তাৰো পদক্ষেপ গ্ৰহণ কৰিছে বাংলাদেশৰ ইউনুছৰ নেতৃত্বৰ অন্তৰ্বৰ্তীকালীন চৰকাৰে। ভাৰতৰ বন্ধু ৰাষ্ট্ৰখন এতিয়া শত্ৰু ৰাষ্ট্ৰৰ দৰে হৈ পৰিছে বাংলাদেশ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৈদেশিক নীতিত আউল লগা পৰিৱেশৰ সৃষ্টি কৰিলে। আৱামী লীগৰ নেতা তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক ভাৰতত থকাৰ সুবিধা দিয়াৰ বাবেই বাংলাদেশ চৰকাৰে এনে কূটনৈতিক সিদ্ধান্ত গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, নতুন সময়।